বিশ্বজুৰি আজি পালন কৰা হয় বিশ্ব লেবৰেটৰী দিৱস। সমান্তৰালকৈ পানীখাইটিস্থিত অসম ডাউনটাউন বিশ্ববিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে বিশ্ব লেবৰেটৰী দিৱস। লেবৰেটৰী দিৱসত আদৰণি ভাষণ দিয়ে প্ৰবক্তা ডাক্তৰ দাপগোপাল ৱানখাৰে। অনুষ্ঠানৰ কাৰ্যসূচী বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ অনকোপ পেথলজি বিভাগৰ মুৰব্বী ডাক্তৰ অনুপম শৰ্মাই। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ অনকোপ পেথলজি বিভাগৰ মুৰব্বী ডাক্তৰ অনুপম শৰ্মাই। ডাক্তৰ অনুপম শৰ্মাই মেডিকেল লেবৰেটৰী লেব ছেভছ লাইভছ শীৰ্ষক বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানত যুৱ প্ৰবক্তা পংকজ গগৈয়ে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। বিজয়ীসকলক তেওঁলোকৰ কৃতিত্ব স্বীকৃতি স্বৰূপে প্ৰমাণপত্ৰ আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হয়। পেৰামেডিকেল ছায়েন্স অনুষদৰ প্ৰবক্তাৰ লগতে সমগ্ৰ মেডিকেল লেবৰেটৰী টেকনলজি বিভাগ এই অনুষ্ঠানটো সফল কৰি তুলিছে। এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকসকলে নিৰ্দিষ্ট ক্ষেত্ৰখনৰ বিশেষজ্ঞসকলৰ সৈতে মত বিনিময়ৰ সুবিধা গ্ৰহণ কৰে। অনুষ্ঠানৰ অন্তত শলাকৰ শৰাই আগবঢ়াই সহকাৰী প্ৰবক্তা মৰাং থেমে। ব্যুৰ' ৰিপৰ্ট এনি ভাৰত 24।